Namaskar, Kruptang, Adab, Sastriyakal, Kumbruk Sudung, Kulumbai, Jule. এই লাইভলৈ অহাৰ মেইন কাৰণটো হৈছে আমাৰ ৰাইজৰ দলৰ যি জাতীয় জাগৰণ যাত্ৰা যোৱা 19 আগষ্টত ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা আৰম্ভ হৈছিল। সেই তাত যি এখন আমাৰ লিফলেট উলিয়াইছিল, সেই লিফলেটখনৰ পঢ়ি দিব ওলাইছো। যেহেতু সকলোৰে হাতত এই লিফলেটখন নাই, গতিকে মই লিফলেটখন এবাৰ পঢ়ি দিওঁ। আপোনালোকে যিসকলে নাই পোৱা বা যিসকলে পাইছে পঢ়িবলৈ সময় পোৱা নাই তেওঁলোকৰ কাৰণে সুবিধা হ'ব। গতিকে প্ৰথমতে মই ইয়াৰ মানে জাতীয় জাগৰণ যাত্ৰাৰ যি কৰ্মসূচী, জাতীয় কৰ্মসূচী পঢ়ি দিব ওলাইছো। তাৰপিছত মই বাকী গোটেইখিনি পঢ়িম। 2025 চনৰ 19 আগষ্টৰ পৰা ৰাইজৰ দলে এটা জাতীয় কৰ্মসূচী লৈ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক ৰূপান্তৰ এক জাতীয় জাগৰণ যাত্ৰা আৰম্ভ কৰিছো। এই যাত্ৰাই অসমবাসীৰ সন্মুখত তুলি ধৰিব তলৰ জাতীয় কৰ্মসূচীখন। 1 নম্বৰ, বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ বাবে NRC-খন সম্পূৰ্ণ কৰা। স্বদেশী বুলি চিহ্নিত নাগৰিকসকলক পৰিচয় পত্ৰ দিয়া আৰু পৰিচয় পত্ৰ নথকাসকলক নিজ নিজ দেশলৈ ঘূৰাই পঠিওৱা। 2 নম্বৰ, মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী, আদিবাসী এই 6 জনগোষ্ঠীৰ লগতে কলিতা, নাথ, যোগী, মদাহী আদি 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দি অসমক জনজাতি ৰাজ্যৰূপে ঘোষণা কৰা। মই আকৌ পঢ়ি দিছো 2 নম্বৰটো। দিছ ইজ মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট। মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী, আদিবাসী এই 6 জনগোষ্ঠীৰ লগতে কলিতা, নাথ, যোগী, মদাহী আদি জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দি অসমক জনজাতি ৰাজ্যৰূপে ঘোষণা কৰা। 3 নম্বৰ, অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰা। 4 নম্বৰ, নাগালেণ্ডৰ দৰে ভাৰতৰ সংবিধানৰ 371 ক অনুচ্ছেদ অসমত বলবৎ কৰি ৰাজ্যখনৰ মাটি আৰু সম্পদৰ ওপৰত ৰাজ্যবাসীক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰা। 5 নম্বৰ, অসমৰ সকলো পথাৰত 100% জলসিঞ্চনৰ ব্যৱস্থা কৰি বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা। 6 নম্বৰ, কৃষকৰ উৎপাদিত সকলো সামগ্ৰীৰ ওপৰত ন্যূনতম সমৰ্থন মূল্য, ইংৰাজীত কোৱা হয় MSP অৰ্থাৎ মিনিমাম ছাপোৰ্ট প্ৰাইচ প্ৰদান কৰি কৃষকসকলক ধনী কৰা। 7 নম্বৰ, অসমৰ প্ৰতিজন নাগৰিকক কৰ্মসংস্থাপন প্ৰদানৰ বাবে গাঁও, নগৰ, চাহ বাগিচা, চৰ চাপৰি সকলোতে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি অসমক নিবনুৱামুক্ত কৰা। 8 নম্বৰ, বহুজাতিক কোম্পানীৰ অনলাইন অথবা শ্বপিং মলৰ গ্ৰাহকৰ পৰা খুচুৰা ব্যৱসায় অসমৰ ব্যৱসায়ীৰ হাতলৈ ঘূৰাই অনাৰ লগতে অসমৰ সৰ্বস্তৰৰ বজাৰৰ ওপৰত অসমবাসীৰ অধিকাৰ সাব্যস্ত কৰা। 9 নম্বৰ, অসমক দেশৰ এখন শ্ৰেষ্ঠ পৰ্যটন ৰাজ্যৰূপে গঢ়ি তুলি অসমবাসীৰ গড় জনমূৰি আয় বুজন পৰিমাণে বৃদ্ধি কৰা। 10 নম্বৰ, প্ৰতিজন অসমীয়াক আনৰ ওপৰত নিৰ্ভৰশীল নহয় স্বনিৰ্ভৰশীল পেছাদাৰী নাগৰিক ৰূপে গঢ়ি তোলা। এই 10 দফীয়া কাৰ্যসূচী হ'ব পাৰে এটা আৰ্থিকভাৱে দৰিদ্ৰ জাতিৰ প্ৰকৃত জাতীয় কৰ্মসূচী। প্ৰতিজন অসমীয়াৰ মনৰ এটা জাতীয় জাগৰণ সৃষ্টি কৰি এটা বিদেশীমুক্ত সম্পদশালী শক্তিশালী পেছাদাৰী, ইংৰাজীত প্ৰফেচনেল বুলি যাক কয়, অসমীয়া জাতি গঢ়ি তুলিবলৈ আমি অংগীকাৰবদ্ধ হ'ব লাগিব। এতিয়া মই সম্পূৰ্ণকে আৰম্ভণিৰ পৰা পঢ়ি দিওঁ। জাতীয় জাগৰণ যাত্ৰা, ৰাইজৰ দল 2025 চনৰ 19 আগষ্টত শিৱসাগৰ ঐতিহাসিক ৰংঘৰত সেৱা কৰি অসমীয়া জাতি আৰু অসমবাসী ৰাইজ ভয়াৱহ সংকট কালত উপস্থিত হৈছেহি। অসমীয়া জাতিৰ জাতীয় পৰিচয়ক পাহৰাই আমাক ধৰ্মৰ জাত পাত বৰ্ণৰ ভিত্তিত সম্পূৰ্ণ ভাগ ভাগ কৰি জাতিটোক ঐতিহাসিক সংকটৰ মাজলৈ ঠেলি দিয়া হৈছে। অসমীয়া পৰিচয়ক হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান আদিলৈ পৰ্যবসিত কৰা হৈছে। বিদেশী বহিষ্কাৰ আন্দোলনক মিয়া খেদা, বঙালী খেদা আদি আন্দোলনলৈ নিম্নগামী কৰা হৈছে। বহিৰাগত ৰাজনৈতিক অৰ্থনৈতিক প্ৰভুত্বক প্ৰত্যাহ্বান জনোৱা অসমীয়া মনটোক সংকীৰ্ণ মাৰোৱাৰী খেদা, বিহাৰী খেদা আন্দোলনত পৰিণত কৰা হৈছে। হিন্দু বাংলাদেশী বুলি সন্দেহ কৰা নাগৰিকৰ ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ পাছতো অসমত আজি সবল প্ৰতিবাদ নাই।
চৰকাৰক সকলো ধৰ্মৰ বিদেশী বহিষ্কাৰ কৰিবলৈ বাধ্য কৰোৱাৰ বাবে হেঁচা দিয়াৰ বিশাল আন্দোলন গঢ়ি তোলাৰ পৰিৱৰ্তে আইন হাতত তুলি লৈ হিন্দু মুছলমানৰ সংঘাত অসমীয়া মাৰোৱাৰী সংঘাত এখন তৈয়াৰ কৰি অসমৰ মানুহৰ জাতীয় জাগৰণ এটাক বিপথে পৰিচালিত কৰা হৈছে অসমৰ খাতাম পুৰুষীয়া ঐক্য সংহতি ভেঙুচালি কৰি ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত এছাম চেঙিলীয়া লৰাক নৈৰাজ্য সৃষ্টিৰ লাইচেন্স দি অসমৰ সামাজিক সংহতিৰ গাঁথনিটোক ভাঙি পেলাব খোজা হৈছে এই সকলোবোৰ চৰকাৰৰ তথা মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত ব্ৰেকেটত হয় মোৰ পৃষ্ঠপোষকতাতেই শিৱসাগৰত মিয়াখেদা আন্দোলন হৈছে বুলি মুখ্যমন্ত্ৰীয়ে মানে ৰিপৰ্টাৰ আগত মানে নিউজৰ আগত মুক্তভাৱে ক'বলৈ পাৰিছে নাগৰিকত্ব সংশোধনী আইন 2019 CAA 2019 বিৰুদ্ধে হোৱা অসমীয়া জাতিৰ ঐতিহাসিক গণবিদ্ৰোহৰ পৰাজয়ৰ পাছত অসমীয়া জাতিৰ মাজত গঢ়ি উঠা হতাশাৰ সুযোগত অসমত বিজেপি RSS সৃষ্টি কৰিছে ব্যাপক নৈৰাজ্যবাদী বাতাবৰণ সকলোফালে বিফল হৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে বজাবলৈ আৰম্ভ কৰিছে পুৰণি কেছেটখনকে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘাতৰ একেই নাটকখনকে পুনৰবাৰ মঞ্চস্থ কৰিছে 2016 চনৰ নিৰ্বাচনত সেই নাটকখনৰ নাম আছিল জাতি মাটি ভেটি ৰক্ষা 2021 চনত শৰাইঘাটৰ শেষ ৰণ আৰু 2026 চনত হলগৈ মিয়াৰ পৰা অসম বচোৱাৰ সংগ্ৰাম মুঠতে বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ পৰিৱৰ্তে ইয়াক কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ হাতিয়াৰ কৰা হৈছে 2016 চনৰ পৰা বিজেপি RSS চৰকাৰ গঠন কৰি অসমে পালে কি তেওঁলোকে 2016 চনতে কৈছিল অসমক ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ এখনত পৰিণত কৰিব হলনে শ্ৰেষ্ঠ ৰাজ্য 2024-25 বৰ্ষত মুঠ ঘৰুৱা উৎপাদন GSDPত অসম ভাৰতৰ ডাঙৰ ৰাজ্যৰ ভিতৰত তলৰ ফালৰ পৰা 4 নম্বৰ গড় জনমূৰি আয়ত অসম ভাৰতৰ তলৰ ফালৰ পৰা 7 নম্বৰ আধাতে বিদ্যালয় এৰাৰ ক্ষেত্ৰত অসম ভাৰতৰ ওপৰ পৰা মানে এটো লিখা নাই 3 নম্বৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষাত আধাতে বিদ্যালয় এৰাত 4 নম্বৰ প্ৰসূতি মৃত্যুৰ হাৰত 5 নম্বৰ শিশুৰ মৃত্যুৰ হাৰত অসমৰ ভাৰতৰ 4 নম্বৰ গড় আয়ুষত অসম ভাৰতৰ 16 নম্বৰ 2024-25 বৰ্ষত অসমৰ GSDP বৃদ্ধিৰ হাৰ 13% অথচ ঋণ বৃদ্ধিৰ হাৰ তাৰ দুগুণতকৈ বেছি অসমৰ মুঠ GSDPৰ 25.36% ঋণ চলিত মূল্যত আৰু স্থিৰ মূল্যত অসমৰ মুঠ ঘৰুৱা উৎপাদন 51.49% ধাৰ দেশৰ স্বাধীনতাৰ পাছৰ পৰা 2016 চনলৈ তৰুণ গগৈৰ চৰকাৰৰ দিনলৈ মুঠ ধাৰ আছিল 41,964 কোটি টকা আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত 2025-26 বৰ্ষত সেয়া ধাৰ হ'বগৈ 1,90,593 কোটি টকা বিহি মানে বিফৰ ইন্টাৰেষ্ট নলগোৱাকে মূল্য বৃদ্ধি অসমবাসী কুঙা কৰি পেলাইছে সকলো প্ৰকাৰৰ ব্যৱসায়ত মন্দা GST আৰু কৰ কাটলৰ ভয়ত ব্যৱসায়ীসকল ত্ৰস্তমান চৰকাৰী চাকৰিয়ালসকল হতাশ পুৰণি পেঞ্চন ব্যৱস্থা OPS নাইকিয়া কৰি 2005 চনৰ পাছত চাকৰিত যোগদান কৰা সকলো চাকৰিয়ালক NPS দি পেঞ্চন নাইকিয়া কৰি পেলালে বিজেপি চৰকাৰে 2016 পৰা 25 বৰ্ষৰ দিনত অসমৰ 7,716খন বিদ্যালয় বন্ধ কৰা হ'ল ব্যক্তিগত খণ্ড বিদ্যালয় এতিয়া অসমৰ শিক্ষা খণ্ডৰ প্ৰধান বৈশিষ্ট্য ব্ৰেকেটত আনকি মুখ্যমন্ত্ৰী পৰিয়ালে অসমৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন খুলিছে আপোনালোকে জানে বন্দ্যা ইন্টাৰনেশ্যনেল স্কুল যিখন সানসাইট আছে 2016 চনত অসমৰ 23 লাখ নিবনুৱাৰ সংস্থাপনে সকলোকে সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ দিনত 2023-24 বৰ্ষতে অসমৰ নিবনুৱা 32 লাখলৈ বৃদ্ধি পালে 23 লাখৰটো উল্টা কৰি দিলে 32 লাখলৈ বৃদ্ধি পালে মুঠতে বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনৰ জনসাধাৰণৰ ভাগ্য বদলাই দিব পৰা একোকে নকৰিলে তেনেস্থলত অসমত নতুনকৈ অসমবাসীৰ চিন্তা নকৰিলে
তেনেস্থলত অসমত নতুনকৈ অসমবাসীয়ে চিন্তা নকৰিলে অসমবাসীৰ মাজত এটা জাগৰণ নাহিলে তথাকথিত পৰিৱৰ্তন নহয় ৰূপান্তৰ এটা নতুন সংকল্প নললে ৰাইজৰ নিষ্ঠাৰ নাই বহুত দেখিলো চৰকাৰ বহুত পালো প্ৰতিশ্ৰুতি শাসকৰ বহুত উফাইদাং মৰা কথা শুনিলো সেয়েহে আমি এক নতুন জাতীয় কৰ্মসূচী লগত লৈ অভিযান আৰম্ভ নকৰিলে কাৰো ভৱিষ্যত নাই নিষ্ঠাৰ নাই অসমৰ ৰাইজৰ অসমীয়া জাতিৰ এই আৰু অসম ৰাজ্যখনৰ তাৰ পিছত মই এই যে কৰ্মসূচী যি জাতীয় কৰ্মসূচী পঢ়ি দিলো প্ৰথমতে সেইখিনি আছিলে বহুত দীঘলীয়া হ'ব ভিডিঅ'টো গতিকে মই কথাখিনি নকওঁ তো লাষ্টলৈ মই পঢ়ি দিছো এই 10 দফীয়া জাতীয় কৰ্মসূচীক বাদ দি অসমৰ অসমীয়া জাতিৰ আৰু অসমৰ জনগণৰ প্ৰকৃত বিকাশ অসম্ভৱ আহক ৰাইজৰ দলৰ সৈতে তেনে এখন প্ৰগতিশীল অসম গঢ়িবলৈ সংকল্পবদ্ধ হওঁ 2026 চনৰ বিধানসভা নিৰ্বাচনত এই জাতীয় কৰ্মসূচীক আগুৱাই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হওঁ ধন্যবাদেৰে ৰমেন চন্দ্ৰ বৰঠাকুৰ কবিন্দ্ৰ চেতিয়া ফুকন ভাস্কদি শইকীয়া কাৰ্যকৰী সভাপতি ৰাইজৰ দল অখিল গগৈ সভাপতি ৰাইজৰ দল গতিকে এই ইয়াত যি জাতীয় কৰ্মসূচী আছে তাৰ 2 নম্বৰ লিখা আছে আকৌ এবাৰ পঢ়ি দিছো মই যিহেতু এইটো এটা আমাৰ তথাকথিত কিছুমান টাই আহোমৰ লিডাৰে তেওঁলোকে মামাৰ নিৰ্দেশত চাগে এনেধৰণে কৰিছে মই আগৰ এটা ভিডিঅ'ত কৈছিলো যে যত দুখ নন্দ ঘোষ তাৰমানে অখিলদাক চান্স লৈ থাকে তাৰমানে কিবা এটা পালেই অখিলদাক হেঁচা মাৰি ধৰিব আজি চাব মই এইটো পটককৈ পঢ়ি দিছো আকৌ এবাৰ তাৰপিছত মই কথাখিনি ক'ম 2 নম্বৰত লিখা আছিলে মৰাণ মটক টাই আহোম চুতীয়া কোচ ৰাজবংশী চাহ জনগোষ্ঠী আদিবাসী এই 6 জনগোষ্ঠী লগতে কোৱা হৈছে যে কলিতা নাথ যোগী আৰু মদাহী আদি জনগোষ্ঠীক জনজাতি মৰ্যাদা দি অসমক জনজাতীয় ৰাজ্য ৰূপে ঘোষণা কৰা এটো কোনে কৈ আছে বাৰু আজি বহু বছৰ আগৰ পৰা অখিলদাই কৈ আছে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলেহে আমাৰ লগতে আপোনাৰ আমাৰ যি সংবিধানৰ 371A অসমীয়াত 371 ক অনুচ্ছেদক যদি অনুচ্ছেদ আমাৰ অসমত বলবৎ হয় তেনেহলে আমাৰ নাগালেণ্ডৰ দৰে আমাৰ ভূমিৰ অধিকাৰ আমাৰ ৰাজনৈতিক অধিকাৰ আমাৰ মানে ভূগৰ্ভত যি আমাৰ খনিজ সম্পদ আছে সেই সম্পদ আমাৰ অসমবাসীৰ লাভ কৰিব অধিকাৰ লাভ কৰিব গতিকে এই দুটা বস্তু খুব ইম্পৰ্টেন্ট গতিকে 10টা যি আমাৰ জাতীয় কৰ্মসূচী আছে 10টা বহুত ইম্পৰ্টেন্ট কিন্তু এই 2 নম্বৰটোক মই বেছিকৈ ফোকাস কৰাৰ কাৰণটো হৈছে যি 6 জনগোষ্ঠী জনজাতিকৰণৰ আন্দোলন চলি আছে তীব্ৰ আন্দোলন তাত আমাৰ টাই আহোমসকলৰ অংশগ্ৰহণ একেবাৰে নগণ্য গতিকে তাত কিবা এটা নিশ্চয় কৰবাত কিবা এটা নিশ্চয় আছে ডালমে কুছ কালা হে গতিকে এই কথাটো আমি যেতিয়া ক'বলৈ যাওঁ তেতিয়া অখিলদাক এই 6 জনগোষ্ঠী জনজাতি মানে যি আন্দোলন জনগোষ্ঠী যি আন্দোলন সেয়া বিপথে পৰিচালিত কৰিছে বুলি কোনোবাই বদনাম কৰিছে গতিকে সেইসকলে এই ভিডিঅ'টো ভালকৈ চাব এই 10 দফীয়া যি আমাৰ জাতীয় কাৰ্যসূচী আছে সেয়া চাব তাত আপোনালোকে বুজি পাব আৰু এনেধৰণে যত দুখ নন্দ ঘোষ কৰিবলৈ বাদ দিয়ক আপোনালোকৰ লগতে আৰু ইয়া পাহতে এটা কথা কওঁ আপোনালোকে যে এতিয়া গলেই কয় যে অখিলদাৰ মিয়া প্ৰীতি এই ভিডিঅ'টো কৈছে তেওঁলোকে টাই আহোমৰ তথাকথিত লিডাৰ কেইজন মানে কৈছে যে মিয়া প্ৰেমী আপোনালোকে চাওক এই যে উচ্ছেদ কৰিছে এয়া কোনো মানে এটা ৰাজনৈতিক খেলৰ দৰে আমি অনুভৱ কৰোঁ তেওঁলোকক উচ্ছেদ কৰি তেওঁলোকক চিনাক্ত কৰি সেই যিখন দেশৰ পৰা তেওঁলোক আহিছে যদি তেওঁলোক বিদেশী হয় সেই দেশৰ লগত চুক্তি কৰি তেওঁলোকক মানে চৰকাৰীভাৱে তেওঁলোকক ঘূৰাই পঠিওৱাৰ বা বিতৰণ কৰাৰ কাম নকৰাকে আপোনাৰ এই ঠাইৰ পৰা উচ্ছেদ কৰি যদি আপুনি বেলেগ এঠাইত সংস্থাপিত কৰিছে উচ্ছেদ কৰা নাটক কৰি পেলাই যদি তেওঁক কিবা ক্ষতিপূৰণ দিছে সেয়া কেনেকুৱা উচ্ছেদ কেনেকুৱা নাটক এখন বুজি পাব লাগিব গতিকে মানৱতাৰ খাতিৰত অখিলদাই যদি সেই মানুহখিনিক বিদেশী বুলি চিনাক্ত নকৰাকে তেওঁলোকক উচ্ছেদ কৰিছে মানৱতাৰ খাতিৰত সেই মানুহখিনিৰ ওচৰলৈ গৈ খবৰ লোৱা তেওঁলোকক সকাহ দিয়া তেওঁলোকক সাহস দিয়া সেই দায়িত্ব সকলোজন ৰাজনৈতিক অৰাজনৈতিক মানুহৰ গতিকে সেয়া মানৱ ধৰ্ম গতিকে the service to man is service to God
মানৱ সেৱা মাধৱ সেৱা সত্যসাই বাবাই কৈছে গতিকে সেই তেনেধৰণে আমি যদি চাওঁ এটা পলিটিক্যালি আমি নাচোৱাকে যদি কথাখিনি ভাবো তেনেহ'লে আপুনি দেখিব যে অখিলে একো বেয়া কাম কৰা নাই উচ্ছেদিতসকলৰ অকল মুছলমান মানুহৰ তালি যোৱা নাই আমাৰ টাইহোম ঘৰ টাইহোমসকল য'ত উচ্ছেদিত হৈছে তালৈ গৈছে চাহ জনগোষ্ঠী য'ত উচ্ছেদিত হৈছে তালৈ গৈছে আমাৰ কৈবত্ৰসকলক যেতিয়া উচ্ছেদ কৰিছে তালৈ গৈছে নেপালীসকলক য'ত উচ্ছেদ কৰিছে তালৈ গৈছে আপোনালোকে জানে কাজিৰঙা উচ্ছেদত তাতো গৈছে গতিকে আৰু এটা কথা এয়া পাতে কওঁ চুমা বাবা বুলি যে কৈছে আপোনালোকে জানেনে যে 64 বাৰ জেললৈ যোৱা 165টা কেছ যাৰ চলি আছে সেইজনে হৈছে আমাৰ ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়া 64 বাৰ জেললৈ গৈ দীৰ্ঘকালীন প্ৰায় 1.5 বছৰ কাল একেৰাহে জেলত থকা সেই জাতীয় বীৰজনক আপোনালোকে চুমা বাবা বুলি কোৱাৰ বাহিৰেও আপোনালোকে আৰু এটা নাম দিয়ক জাতীয় আপোনালোকে কওক যে তেওঁ সৰ্বকালৰ বাবে জেলত থকা এজন অসমীয়া 64টা কেছত 64 বাৰ জেললৈ যোৱা এজন জাতীয় সৈনিক 164টা কেছত আপোনাৰ গোচৰাধীন এজন অসমীয়া বুলি ক'বলৈ আপোনালোকে আৰম্ভ কৰক অকল চুমা বাবা বুলি নক'ব জোকৰ দৰে নহ'ব জোক যেনেকে জোকে দেখিছেনে জোক দেখিছে নহ'লে পানীত খোজকাঢ়ি পাইছেনে ডাঙৰ যে জোক লেউকে আহে আপোনাৰ দেখি ভয় লাগি যাব সেই জোকবিলাকে আপোনালোকৰ যেতিয়া আপোনাৰ গাত পৰিব গাত পৰাৰ পিছত সি নিজে চাৰ্জ কৰে ক'ত ঘাঁ আছে এনেকৈ বগাই যাব গৈ যদি ক'ৰবাত সৰুকৈ ফুহা এটা পায় বা আগতে ক'ৰবাত দাগ লগা যদি কিবা চিন এটা পায় তাত সি কামুৰিবলৈ ইজি পায় গতিকে জোকৰ দৰে নহ'ব অকণমান চান্স পালে যে হেঁচা মাৰি ধৰকৈ থাকে বিশেষকৈ আমাৰ টাই আহোমখিনিৰ কথা কৈছোঁ জাগিবৰ হ'ল মটক মৰাণ ভাইসকলে যি ধৰণে এটা সৰ্বাংগীন এটা ঐতিহাসিক আন্দোলনলৈ ৰূপান্তৰিত কৰিছে এই 6 জনগোষ্ঠী জনজাতিকৰণৰ বাবে কোচ ৰাজবংশীসকলে কৰিছে গতিকে টাই আহোমসকলক আপোনালোকে প্ৰতিনিধিত্ব কৰি পেলাই আপোনালোকে লৈ আহক ৰাজপথলৈ এটা জোৰদাৰ যদি আন্দোলন নহয় তেনেহ'লে আপোনালোকে বা আমি এই 6 জনগোষ্ঠীৰ লগতে আমাৰ এই 6 জনগোষ্ঠীৰ লগতে কলিতা নাথ যোগী মদাহী এই কেইটা জনগোষ্ঠীও জনজাতিকৰ নাপাব আৰু নাপালে আমি এনেধৰণেই শেষ হৈ যাম ত্ৰিপুৰাৰ দৰে হৈ যাম আমি আৰু এটা কথা এয়া পাহতে লগতে কওঁ মোৰ কিছুমান বন্ধু মহল আছে মিচিং সম্প্ৰদায়ৰ আছে বড়ো সম্প্ৰদায়ৰ আছে তেওঁলোকে মোক সোধে যে 6 জনগোষ্ঠীত টাই আহোমসকলক কিয় সংযোগ কৰিব লাগে টাই আহোমসকলটো 600 বছৰ ৰাজত্ব কৰা এটা জাতি এটা গৌৰৱ উজ্জ্বল এটা ইতিহাস থকা জাতি গতিকে টাই আহোমক কিয় জনজাতীয় মৰ্যাদা লাগে বুলি মোক প্ৰশ্ন কৰে তেতিয়া মই কৈছোঁ যে টাই আহোমসকলৰ নিজা ভাষা আছে নিজা লিপি আছে নিজা খাদ্য আছে নিজা বস্ত্ৰ আছে নিজা কালচাৰ আছে নিজা সংস্কৃতি আছে গতিকে এই খাদ্য বস্ত্ৰ বাসস্থান বা এই এটা জীৱন প্ৰক্ৰিয়া চলি থকা যি এটা নেচাৰেল যিটো আমাৰ প্ৰাকৃতিক যি এটা প্ৰকৃতিয়ে যি আমাৰ বৈশিষ্ট্য দিছে এই বৈশিষ্ট্য আটাইকেইটা আছে জনজাতি হ'বৰ বাবে গতিকে টাই আহোমসকল 600 বছৰ ৰাজত্ব কৰিছিলে তাহানিতে 1228 পৰা 1626 গতিকে এতিয়া আমি ৰজা নহয় এতিয়া আমি তৃতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰিণত হ'বলৈ গৈ আছোঁ গতিকে টাই আহোমসকল হৈছে সৰ্ববৃহৎ অসমৰ চবতকৈ ডাঙৰ এটা জনগোষ্ঠী গতিকে এই জনগোষ্ঠীটোক যদি জনজাতিকৰণত নকৰে তেনেহ'লে অসমত এই 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে অসমখন জনজাতীয় ৰাজ্যত পৰিণত নহ'ব মেইন ইছ্যুটো সেইটো আগৰ যিসকল জনজাতীয় লোক আছিল তেওঁলোকৰ কোনো জনজাতীয় বৈশিষ্ট্যত কোনো হেম্পাৰ নহয় কোনো অসুবিধা নহয় গতিকে সেইটোৰ শংকিত হ'ব দৰকাৰ নাই গতিকে আমি আপোনালোকক সমৰ্থন জনাইছোঁ আপোনালোকৰ 6ষ্ঠ অনুসূচীত আমি সমৰ্থন আছে আমাৰ আপোনালোকে 6ষ্ঠ অনুসূচীত আপোনালোকে বড়োসকলে পাইছে বা আমাৰ মিচিং ভাইসকলে পাওক আমাৰ কোনো তাত দ্বিমত নাই কিন্তু আপোনালোকে আমাৰ এই জনজাতিকৰণত আপোনালোকে যাতে বাধাৰ নিদিয়ে বা আপোনালোকে যাতে বাধাৰ প্ৰাচীৰ নহয় বা এনেধৰণে আমাক সহযোগিতা কৰিব বুলি আমি আশা কৰিছোঁ আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম